ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ 1857 চনৰ বিদ্ৰোহ এই পাঠটোৰ অনুশীলনীসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তোমালোকৰ 1 নম্বৰ অনুশীলনীটো দিয়া আছে যে উত্তৰ লিখা। ক, কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ব্ৰিটিছ উপনিৱেশত পৰিণত হ'ল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ব্ৰিটিছ উপনিৱেশত পৰিণত হ'ল। তোমালোকৰ শ প্ৰশ্নটোত দিয়া আছিল, কোন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেঞ্চন আদি কাঢ়ি লোৱা হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে লৰ্ড ডেলহাউছিৰ শাসনকালত। তোমালোকৰ গ প্ৰশ্নটোত দিয়া আছিল যে 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা মংগল পাণ্ডে। তোমালোকৰ ঘ প্ৰশ্নটো দিয়া আছিল যে মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পিয়লি বৰুৱা। তোমালোকৰ ঙ প্ৰশ্নটো দিয়া আছিল যে অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰাইচ মেলসমূহে। এইবাৰ আহিছোঁ তোমালোকৰ 2 নম্বৰ অনুশীলনীটোলৈ। ক অংশৰ লগত খ অংশ মিলোৱা। ইপিনে দিয়া আছে ক অংশ আৰু ইপিনে খ অংশ। আমি এই ক অংশৰ লগত খ অংশ মিলাব লাগে। কটো দিয়া আছে 1856 চনৰ আইন, তো আমি খ অংশৰ ইয়াৰ লগত মিলাই দিম। সাগৰ যাত্ৰা বাধ্যতামূলক কৰা। খটো চাইছোঁ 1857 চনৰ 29 মাৰ্চ, তো এইটো খ অংশৰ ইয়াৰ লগত মিলি যাব। মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ। এইবাৰ গটো চাইছোঁ 1858 চন, তো খ অংশৰ ইয়াৰ লগত মিলি যাব। ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টৰিয়াৰ অধীন। 1828 চন, তো এইটো খ অংশৰ ইয়াৰ লগত মিলি যাব। গোমধৰ কোঁৱৰৰ বিদ্ৰোহ 1861 চন, তো এইটো খ অংশৰ ইয়াৰ লগত মিলি যাব। ফুলগুৰি ধেৱা। এইবাৰ আহিছোঁ তোমালোকৰ 3 নম্বৰ অনুশীলনীটোলৈ। শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। এইবোৰ আমি শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰিব লাগে। কটো চাইছোঁ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। এইটো হ'ব শুদ্ধ। এবাৰ খটো চাইছোঁ 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী, তো এইটো হ'ব অশুদ্ধ। এবাৰ গটো চাইছোঁ 1857 চনৰ বিদ্ৰোহত বাহাদুৰ শ্বাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল। এইটো হ'ব শুদ্ধ। এবাৰ ঘটো চাইছোঁ মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ব্ৰিটিছক আবেদন জনাইছিল। এইটো হ'ব অশুদ্ধ। এবাৰ ঙটো চাইছোঁ 1861 চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল। এইটো হ'ব অশুদ্ধ। তোমালোকৰ এই 4 নম্বৰ অনুশীলনীটো দিয়া আছে যে চমু টোকা লিখা। কত দিয়া আছে মণিৰাম দেৱান, খত দিয়া আছে ফুলগুৰি ধেৱা আৰু গত দিয়া আছে চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ। প্ৰথমতে আমি মণিৰাম দেৱানৰ বিষয়ে লিখিম। 1857 চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা, তাৰ নায়ক আছিল মণিৰাম দেৱান। মণিৰাম দেৱানে ব্ৰিটিছৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ চিনামৰা আৰু চেলেঙত নিজাকৈ 2খন চাহ বাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। মণিৰাম দেৱানৰ ব্ৰিটিছ বিদেশী কাৰ্যৰ বাবে 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিয়া হয়।
খটো দিয়া আছিল ফুলগুৰি ধেৱা ইয়াৰ বিষয়ে আমি চমুটোকা লিখিব লাগিছিল তো তোমালোকে লিখিবা যে অসমৰ কৃষক বিদ্ৰোহসমূহ পৰিচালনা কৰিছিল ৰাইজ মেলসমূহে সমাজৰ মুখিয়াল লোকসকলৰ তত্ত্বাৱধানত ৰাইজ মেলসমূহ গঢ়ি উঠিছিল জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱেই ইয়াত অংশগ্ৰহণ কৰিব পাৰিছিল অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 1861 চনত ফুলগুৰিত সংঘটিত হৈছিল ইয়াকে ফুলগুৰিৰ ধেৱা বুলি জনা যায় তাৰ পিছত গটো দিয়া আছিল চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ এইবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰুৱাব লাগিছিল গুলিসমূহত চৰ্বিজাতীয় পদাৰ্থ মিলাই দিয়া হৈছিল হঠাতে গুজব ওলাল যে এই সংমিশ্ৰণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দুৰ অভক্ষ বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা ব্ৰিটিছ দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্য পাঠবোৰৰ অনুশীলনীসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ